এনেকুৱা ডিসকাউন্ট ইনটা V30 দামত ইনটা V50 দিম বিএস ৰজা হয় এখন এখন দামটো আছে 24 গাড়ী দামটো আছে 1,10,000 1,10,000 চাহ একদম ধুনীয়া আছে ঘৰত আপোনাৰ মাৰ্কেট কৰা ঘৰ আলহী যাব পোৱা যাব সব আৰু টেম্পো কিনি ধুনীয়া আছে বাকি এনে কৰিব লগিয়া একো কাম নাই ন এটা ৰেডি গাড়ী এটো আছে 2,60,000 2,60,000 22 হয় ডিজেল ভাৰ্সনৰ এসি গল ওকে মানে ডাউন পেমেন্ট হৈ যাব ডাউন পেমেন্ট আপোনাৰ 1,20 দিলে কৰি দিম 1,20 দিলে দি দিব এখনো আৰু এখনো আৰু এখনো এতে ডাউন পেমেন্ট কিমান কৰিব লাগিব এখনো 1,20,30 কৰিলে মানে ডাইৰেক্ট পাই যাব ফুল বডিৰ লোডৰ আছে এখন ললে আপোনালোকৰ বেছি লাভ হ'ব তো হে গাইছ ইটস বিএস ব্লগ এন্ড পুনৰ পৰা স্বাগতম জনাইছো মোৰ এটি অন্য এটা ভিডিঅ লৈ তো লগত আছে ভৱেশ দা ভালে আছে নে ভালে আছো হেপী দুৰ্গা পূজা একদম হেপী দুৰ্গা পূজা আৰু এসএস মটৰছত আহিলো লালুংগাঁও ন হয় লালুংগাঁও আপোনাৰ তাত বৰ্তমান বহুত গাড়ী ৰাখিছো হয় কমাৰ্চিয়েল গাড়ী বহুত আছে আপোনাৰ 3 হুইলাৰৰ পৰা আপ টু 16 হুইলাৰ ওকে মানে ইমানখিনি গাড়ী আছে কিবা অফাৰ চলি আছে নেকি বৰ্তমান অফাৰ আছে দুৰ্গা পূজা স্পেশাল অফাৰ আছে কক সুকি নুগো অফাৰ থাকিব হয় আপোনাৰ বিশ্বকাপ অফাৰ দিছিল আপোনাৰ 40 টা ৰিজাল্ট ফ্ৰী দিছিল বহুতে সেই অফাৰ লাভ কৰিলে আৰু যোনে ইতেলৈ আহানা আহিব দুৰ্গা পূজাৰো সেই অফাৰ পাই যাব 40 টা ৰিজাল্ট পাব আৰু আছে বাৰু বেলেগ অফাৰ পাই যাব ওকে চাহ আজি গাড়ী আমি কোন ফালৰ পৰা চাম চাহ বহুতখিনি গাড়ী দেখিছো পাছো দেখিছো দেখো হয় পাছো আছে আল্টা 38 সিটাৰ ওকে চাহ আল্টাও আছে টাক বিলাকো সেলৰ কাৰণে হয় আৰু ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক ডিআই লাগে টাক লাগে 6 চকীয়া লাগে 10 চকীয়া লাগে 16 চকীয়া লাগে 407 লাগে বলেৰো লাগে আৰু বহুতখিনি গাড়ী সব পাই যাব ন ভিডিওটো আমি সব দেখাই দিম সব যিটো প্ৰাইস কোৱা হ'ব ডকুমেন্টেশন ইনক্লুডিং থাকিব নেকি মানে অল পেপাৰ আপডেট কৰি সকলো গাড়ী কাম আপডেট কৰি মানে দামটো কোৱা হৈছে আৰু যিখিনি দাম কম নেগোচিয়েবল হ'ব হৈ যাব অন টেবল কথা পাতিব অন টেবল কোন নহয় ওকে তো যি কি নহক আমি গাড়ী বিলাক চাই লম বিচাৰি তেলে ওকে ইফালৰ পৰা চাই লও না ইফালৰ পৰা চাই লও এখনৰ পৰা চাই লও আমি ইটু লাইন চাই লম ডাইৰেক্ট আধা এখন কি হ'ব এখন আছে ইনটা V50 2022 গাড়ী এখন দামটো আছে 6,10,000 ওকে 6,10,000 ডিসকাউন্ট হৈ যাব না ডিসকাউন্ট মানে এনেকুৱা ডিসকাউন্ট ইনটা V30 দামত ইনটা V50 দিম ওকে চাবা পাৰে একদম গাড়ী কিন্তু ধুনীয়া হৈ আছে ফাইনান্স হৈ যাব অলখম হৈ যাব কিমান মান ডাউন পেমেন্ট দিব লাগিব 2 লাখ টকা এইফালৰ লাইনটো চাই ল এখন কি হ'ব ইনটা এখন ইনটা V50 হয় 2022 গাড়ী এখনৰ দামটো আছে 6,10,000 কিন্তু গাড়ীখন দি আছো ইনটা V30 দামত ওকে 6,10,000 দি আছে এনে ইনটা V30 দামত দি আছো 6 লাখৰ তলত দিম খান অনে কথা পাতিলে 6 লাখৰ তলত পাব ওকে V50 এনে কিমান মান ষ্টাৰ্টিং হৈ যাব আপোনাৰ V50 এনে ষ্টাৰ্টিং চাইছে এনে আমাৰ দামটো আছে 6,10,000 কিন্তু আপোনাৰ নিগোচিয়েবল কৰি দি আছো 6 লাখৰ তলত 6 লাখৰ তলত দি আছে ওকে অন্তবে কথা পাতিলে গম পাব কিমান দাম দি আছে ওকে এখন V10 দেখিলো V10 2021 গাড়ী এখন দি আছো 3,20,000 টকা এখনো 3,20,000 টকা ডাউন পেমেন্ট 80,000 লাখ টকা 1 লাখ টকা দিব লাগিব আৰু যদি আপোনাৰ সিভিল ভাল তেলে 1,20,30 দি দিম ওকে তো নেক্সট এখন চাব পাৰে এইটো ইনটা V30 2022 গাড়ী দাম আছে 5,80,000 টকা 5,80,000 নিগোচিয়েবল কৰি দিম অন টেবল আৰু অফাৰ আছে 40 ডিজেল পাব ওকে 40 লিটাৰ ডিজেল 40 লিটাৰ ডিজেল চাব পাৰে ধেমালি নহয় দে 40 লিটাৰ এখন নেক্সট একটা ডিএল লাইন লৈ আহিছো চাব পাৰে দিয়া আছে 4,5 আছে গাড়ী গোটাইখন আপোনাৰ 2018 গাড়ী 18 গাড়ী DIX দামটো আছে 3,50,000 ওকে 3,50,000 ডিআই ওকে চাইখন আছে একে লাইন চাও সেম মডেল সেম ইয়াৰ সেম দাম ওকে এই গোটাইখন মানে 3,50,000 টকাত আহি যাব 2018 গাড়ী ন গোটাইখন এখনো আৰু এতে ডাউন পেমেন্ট কিমান কৰিব লাগিব এইখনো 1,20,30 কৰিলে মানে ডাইৰেক্ট পাই যাব ফুল বডিৰ লোডৰ আছে এখন ললে আপোনালোকৰ বেছি লাভ হ'ব কিন্তু কে চাব পাৰে তো নেক্সট এখন দেখিলো যোদ্ধা ডাবল কেবিন ডাবল কেবিন 2023 গাড়ী হয় এখন কি 4x4 নহয় 4x4 নহয় ন অকল ডাবল কেবিন এসি আছে এখনৰ প্ৰাইস কিমান মান হৈ যাব 7,50,000 স্টাৰ্ট হৈ যাব না এতিয়া আৰে ৰানিং গাড়ী চাব পাৰে একদম একোৱে নাই চাব একদম ধুনীয়া হৈ আছে তো এখন কি হ'ব এখন যোদ্ধা হয় 4x4 2022 গাড়ী এর দামটো আছে 5,50,000 ওকে নিগোচিয়েবল হৈ যাব ওকে আৰু আগত আহি লৈ গেলে এতিয়া বৰ্তমানৰ লগে 40 লিটাৰ ডিজেল ফ্ৰী পাব তাৰ পিছত সাৰ্ভিস ফ্ৰী দিম ওকে চাব পাৰে গাড়ী কিনো ধুনীয়া আছে বাস এখনো দেখিলো এখন আলটা হয় এখন কিমান মান আহি যাব এখন আপোনাৰ 12 লাখ টকা 12 লাখ টকা গ্লাস সব চেঞ্জ কৰি দিব যাব না চেঞ্জ কৰি 12 লাখ টকা ওকে 12 লাখ টকা ভিতর দিকে এটা লোক আছে 36 সিটার হয় ওকে 36 সিটার 12 লাখ টাকা বলগা পাইছে নিগোচিয়েবল হৈ যাব মানে হৈ যাব ন হৈ যাব ওকে নিগোচিয়েবল হৈ যাব যি হকনা বাস লাগে না সেকেন্ড হ্যান্ড আহি কিনে চাব পাৰে একদম ইমান ধুনীয়া আছে
তো নেক্সট এইবিলাক তাকো আছে তাকখন পিছত দেখাই আছো বাৰু এইখন আছে আপোনাৰ ইন্ডিয়া 4x4 তেজৰ গাড়ী এৰ দাম আছে 7,50,000 7,50,000 এটা চাহপাৰ গাড়ী টায়াৰ চায়াৰ একদম ধুনীয়া আছে এইখন বলেৰো 1.7 এক্সট্ৰা লং 2022 গাড়ী আছে 7,60,000 টকা 7,60,000 60,000 ওকে 7,60,000 এখন দি আছে ফাইনান্স কিমান হ'ব ফাইনান্স আপোনাৰ 2 লাখ টকা দিলে হৈ যাব টায়াৰ চাব একদম ব্ৰ্যান্ড নিউ কন্ডিশন 100% 2 লাখ টকা দিয়ক গাড়ী লৈ যাও নেক্সট এইবিলাকো আছে এখন আছে 1.7 2022 গাড়ী এখনৰ দামটো আছে 7,50,000 ওকে 7,50,000 ওকে চাব পাৰে নেগোচিয়েবল হৈ যাব মাত্ৰ 2 বছৰ 3 বছৰীয়া গাড়ী মানে না 22 গাড়ী 2 বছৰ 3 বছৰ গাড়ী আছে মানে 1 বছৰীয়া গাড়ীও পাই যাব ন পাই যাব নাই চেল হৈ গ'ল ষ্টকত নাই ওকে 1 বছৰীয়া গাড়ী বিচাৰিলে পাই যাব ওকে চাব পাৰে এইবিলাকো আছে চাব পাৰে আৰু তাকে তাক আপোনালোক দেখাই আছো তাক বিলাক এখন আছে আপোনাৰ 2017 গাড়ী হয় BS4 ইঞ্জিনত হয় BS4 ইঞ্জিনত 2017 গাড়ী এখন পাইছে 5,80,000 টকা ওকে 5,80,000 টকা 5,80,000 টকা আপোনালোকে পাই আছে চাব পাৰে আৰু ইফালে এইবিলাক ডাম্পাৰ লাগে লিলেণ্ডৰ ডাম্পাৰ হয় 28-25 মডেল হয় 10 টকা 10 টকা প্ৰাইসটো আছে 31 লাখ ওকে 31 লাখ আৰু দুৰ্গা পূজা যদি আগত আপুনি কই আপোনাৰ লৈ ল ন দুৰ্গা পিছত যদি লৈ নহয় কৰাই পিছত ললো এটা সার্ভিসটো পুৰা পাই যাব 31 লাখ তো আস্কিং পাই আছে নিগোচিয়েট কৰি দিম মই পিছত তল কৰি দিম ওকে এখন কেই চকিয়া হ'ব 10 টকা 10 টকা আৰু এখনো 10 টকা নেকি 6 টকা এখন 6 টকা 19-20 6 টকা হয় এটো আছে দামটো আছে আপোনাৰ 18,50,000 18,50,000 আৰু এখন আছে সেম মডেল এটো আছে 18,50,000 ওকে দুখন মানে 6 টকা সেম দাম আগে এখন ইউজ কিমান আহিব এখন আছে 7,30,000 টকা ওকে 7,30,000 টকা ইফালেও দেখিছো গাড়ীয়া গাড়ী ৰাখো এখন কি হ'ব ইন্দ্ৰা 350 এখন দামটো 6,10,000 6 লাখ তলত মই কৰাই দিম ওকে 6 লাখ তলত মানে কৰাই দিব এইবিলাক আছে বলেৰো 4x4 22 গাড়ী হয় এটো আছে আপোনাৰ 7,60,000 টকা ওকে 7,60,000 টকা আপোনালোক পাই আছে চাপৰে আৰু এখন 407 দেখিলো BS4 ইঞ্জিনৰ আছে এখন গাড়ী এখনৰ প্ৰাইসটো আছে 7,50,000 টকা 2018 গাড়ী ওকে 7,50,000 টকা আপোনালোক 6 টকা দিলো ওকে চাপৰে গাড়ী কিনো ধুনীয়া হৈ আছে এইখন দেখিলো মানে চাও হয় এখন আছে আপোনাৰ 2024 ৰ অষ্ট্ৰেলিয়ান ডোজ হয় এখন প্ৰাইসটো আছে 5,50,000 টকা 5,50,000 আৰু সেইখন আনফালে আছে এখন সুপাৰ এসি মিন হয় 2020 ৰ গাড়ী এখন প্ৰাইসটো আছে 2,50,000 ওকে এখন আনফালে আছে এখন সুইফ্ট প্ৰ মেক্সিডা 5 গিয়াৰ হয় 2022 ৰ গাড়ী দামটো আছে 3,90,000 ওকে ইফালে এখন ইন্টা V30 এখনৰ দামটো আছে 5,50,000 ওকে 5,50,000 চাপৰে যিসকল লাগে আহিব পাৰে আৰু 40 লিটাৰ ডিজেল দি আছে মন ৰাখিব ওকে 16 গাড়ী হয় টাটাৰ হয় হয় আপোনাৰ 2020 ৰ গাড়ী এখনৰ প্ৰাইসটো আছে 31 লাখ মই দিম 30 তলত দি দিম ওকে 30 তলত মানে দি দিব 30 লাখ তলত দেখেন পাই যাব ওকে চাপৰে একদম গাড়ী আপডেট কৰি যাব ওকে তো এইবিলাকো আছে এইবিলাক কিমান মান আহি যাব এইগিলা আছে 2023 ৰ গাড়ী 16 হয় পাসিং আছে আপোনাৰ 12 টন হয় আছে 22 ফুট গাড়ী দাম আছে 17,50,000 17,50,000 17,50,000 নেগোচিয়েবল হৈ যাব ওকে এইখন আছে 2022 ৰ হয় হয় সৰ বন্ধ ইকোমেট সিলভাৰ কেবিন এখন প্ৰাইস আছে 17,50,000 ওকে 17,50,000 ওকে এইবিলাক 4x4 এটো লেখা আছে যে হয় নেকি নহয় এনে মাইজেস্টিক হয় কি মান আহিব এইবিলাক এটো আছে 2,60,000 2,60,000 22 ৰ হয় ডিজেল ভাৰ্চনৰ এসি গোল্ড ওকে মানে ডাউন পেমেন্ট হৈ যাব ডাউন পেমেন্ট আপোনাৰ 1,20,000 দিলে কৰি দিম 1,20,000 দিলে দি দিব আৰু ইফালে সুপ্ৰা সুপ্ৰ হ'ব সুপ্ৰ আছে আপোনাৰ এখন মিনি ভান সুপ্ৰ মিনি ভান এখন পাব আপোনাৰ 3 লাখ টকা 3 লাখ টকা যিবিলাক অলপ মানে কৰবা লাগা কাম হিখিনি কৰি দিব ওকে ওকে চাপে আৰু এখিনি আমি চালো আৰু এখনো আছে হয় এখন আছে আপোনাৰ পেট্ৰল ভাৰ্চনত 2022 হয় এখনৰ দাম আছে 2,60,000 2,60,000 আৰু ইফালে চাব একদম বডি নবনোৱা গাড়ী আছে এখন 2023 ৰ G2 প্লাস পেট্ৰল ভাৰ্চনৰ এখন আছে 2,90,000 2,90,000 চাপে যি সকলে চাপে এখন আছে আপোনাৰ 3 হুইলাৰ পেট্ৰল অটো হয় TVS কিং TVS ৰজা হয় এখন হয় এখন দামটো আছে 24 গাড়ী দামটো আছে 1,10,000 1,10,000 চাপে একদম ধুনীয়া আছে ঘৰত আপোনাৰ মাৰ্কেট কৰা ঘৰ আলহী যাব পোৱা যাব সব হয় আৰু টেম্পো কিনি ধুনীয়া আছে বাকি এনে কৰিব লগা একো কাম নাই ন এটা ৰেডি গাড়ী ন জাষ্ট তেল ভৰাব লাগে চলাব লাগে ন ওকে এইটো আছে আপোনাৰ 14 ফুটি এইটো আছে 12 ফুটি আইচাৰ প্ৰ 4 টন পাসিং আছে এখন আছে 2022 ৰ গাড়ী দামটো আছে 12 লাখ টকা 12 লাখ টকা এখন আছে আপোনাৰ 12 ফুটি 23 ৰ গাড়ী দামটো আছে 11 লাখ টকা 11 লাখ টকা চাপে আৰু ইফালে চাপে একদম টাক চাও এদিকে 407 নেকি কয় 407 BS4 ইঞ্জিনত 4 টকা 16 ৰ গাড়ী দামটো আছে 3,50,000 3,50,000 টকা আপোনালোকে পাই যাব
ওকে সুপাৰ কেৰি এখন ন সুপাৰ কেৰি পেট্ৰল ভাৰ্চনৰ গাড়ী হয় 22 গাড়ী দামটো আছে 3,50,000 ওকে 3,50,000 টকা নেগোচিয়েবল হৈ যাব হৈ যাব আপুনি ভিডিও চাই আহিব নেগোচিয়েবল 100% কৰি দিম ওকে এইখন টাটা এইলা হয় এইটো টাটা 15 পৰা হয় কাৰণ নাম দিগলৰ আছে 20 ফুট হয় একৰ দামটো আছে 11 লাখ টকা 11 লাখ টকা চাব পাৰে গাড়ী আৰু এইখন ইফালে আছে আপোনাৰ 22 ফুট দিগলৰ আছে 2021 গাড়ী 15 পৰা এখন দামটো আছে 12 লাখ টকা 12 লাখ টকা আৰু ইফালে এখন আছে টাটা 1916 হ্যাঁ 2024 গাড়ী দামটো আছে 19 লাখ 80,000 19 লাখ 80,000 চাব পাৰে নেগোচিয়েবল হৈ যাব যিখিনি প্ৰাইস কৈছো ওকে 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 চাব পাৰে গাড়ী কন্ডিশন কিন্তু ধুনিয়া হৈ আছে হয় হল ইনটা আপোনাৰ 330 গাড়ী হয় এর দামটো আছে 5,80,000 টাকা 5,80,000 হয় ওকে স্যার নেগোচিয়েবল কৰি দিম মই খুব কমতে আপোনাক দি দিম পাৰিম ওকে এখন আছে 2020 ৰ ইনটা 330 এখান দামটো আছে 4,80,000 টাকা 4,80,000 টকা তো নেক্সট এইবিলাক চাব পাৰে হয় এটো আছে আপোনাৰ 2022 ৰ হয় আপোনাৰ প্যাসেঞ্জাৰ হয় গান হয় এর দামটো আছে 3,90,000 3,90,000 এবাৰ প্যাসেঞ্জাৰ গাড়ী লৈ আহিছো চাব পাৰে এখন কি কি প্যাসেঞ্জাৰ মেজিক হয় এর দামটো আছে 3,90,000 2022 ৰ গাড়ী 3,90,000 অল পেপাৰ আপডেট কৰি আসাম পারমিট পাই যাব ওকে আসাম পারমিট পাই যাব এখন হয় এটো আছে মেগা এক্সেল হয় 2019 ৰ গাড়ী হয় এর দামটো আছে 2,40,000 টাকা 2,40,000 টকা চাব পাৰে ইফালে চাব পাৰে BS4 ইঞ্জিনত তা দি হয় ডিজেল ভাৰ্সনত BS4 ইঞ্জিন 2019 ৰ গাড়ী দামটো আছে 250 ওকে 250 আছে চাব পাৰে এখানে আছে এসি গোল্ড পেট্রোল ভার্সনৰ গাড়ী 2023 ৰ গাড়ী হয় এখনৰ দামটো আছে 2,90,000 টাকা 2,90,000 ওকে এখন চাব পাৰে জিতু বাস পেট্রোল গাড়ী 2023 ৰ গাড়ী হয় হয় এখনৰ প্ৰাইস আছে 2,90,000 2,90,000 ওকে চাব পাৰে এখন ইন্ট্ৰা ইন্টা V10 আপোনাৰ 21 ৰ গাড়ী দামটো আছে 3,30,000 টাকা 3,30,000 টকা ফাইনান্স হৈ যাব কিমান এৰি দিব এখন 1,10,000 টাকা দিলে 1,10,000 টকা একদম মিনিমাম ইন্টার ধৰক আপোনালোক 1.5 লাখ টকা দিলে যিকোনো ইন্টার ওলাই যাব একদম পাই যাব ওকে ওকে এই মহিন্দ্রা ম্যাক্সি টা হয় 21 ৰ গাড়ী হয় 5,50,000 গাড়ী দাম হয় 5,50,000 আপোনাৰ ট্রান্সফার আপোনাৰ অন টাইম টেক্সও পাই যাব ওকে 5,50,000 সব পেপার একো বেলা নাই সব কৰি দিম সব অল ডকুমেন্ট ক্লিয়ার কৰি মানে ওকে 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 সেখন কি মেক্সি এখন হয় ম্যাক্সি টা 5 ইয়ার সুইফট হয় 2022 ৰ গাড়ী হয় প্ৰাইসটো আছে 3,80,000 ওকে 3,80,000 টকা 80,000 দিছো নেগোচিয়েবল হৈ যাব অন পেপার আপডেট কৰি দিছো ওকে দেখা সব বডি আছে হাইটেক বডি হয় একদম কন্টিনিউ বনাব পাৰিব হাইটেক বডি ই অকলে বিচাৰি আহি কিনে চাব পাৰে নেগোচিয়েবল হৈ যাব আন প্লাস আপোনাৰ প্ৰাইভেট গাড়ী দেখালো মই যাও এই প্ৰাইভেট গাড়ীখন হেলু এটা 22 হয় হেলু হয় টপ মডেল হয় সানরুফ আছে এখন পাই আছে 5,80,000 টাকা 5,80,000 টাকা 5,80,000 অল পেপার আপডেট কৰি দিছো হেলু হয় 2020 হয় সানরুফ আছে ওকে চাও ভিডিও পাব ওকে ওকে তো এখন কি হ'ব এখন Honda Ion কমার্শিয়াল গাড়ী হয় এখন আছে 2017 গাড়ী যদি কারণ লাগে এখন 90,000 আছে 90,000 টাকা 90,000 চাই চাব গাড়ী আছে পেপার ফেল কিন্তু কিমান চনৰটো 2017 হয় 2017 চন অকল 90,000 দিছো কাগজ পাতি ফেল আৰু ওকে তো নেক্সট এটো চাব পাৰে হয় টাটা নেক্সন হয় 2018 গাড়ী হয় টাটা নেক্সন 2018 গাড়ী এখন দি আছে আপোনাৰ 4,50,000 টাকা ওকে 4,50,000 টকা চাব টাটা নেক্সন হয় একদম 2018 চনৰ গাড়ী নেক্সন মাত্ৰ দি আছে 4,80,000 টকা বহুতখিনি মানে গাড়ী চালৈ আপোনাৰ লগত তাত মই দেখালো আপোনালোকক হয় আৰু আপোনাৰ তাত এছআইউটো আছে গাড়ী বহুতখিনি আছে আছে তাক বোলে আৰু 4-5খন সমান আছে মোৰ তাত আৰু ভিডিঅ'ত আপোনাৰ দেখা নাই এখন আছে 14 টকা আৰু এখন আছে লিলেনৰ 16-15 যদি সেই দুখনো যদি আপোনাক লগা আছে ভিডিঅ'ত পোৱা নাই কমেন্ট কৰিব ফটো দি দিম ওকে মানে ভিডিঅ'ত আপোনালোক কমেন্ট কৰিব ডাইৰেক্ট ফটো দি দিব নলিবা দাদা হোৱাটছএপত মেছেজ দিব তেতিয়া হলে পাই যাব ওকে ওকে তো ভিডিঅ'টো এখিনি আছিল ন হয় আজিলৈ ইমান আছিলে আৰু চাব ভিডিঅ'টো ভালদৰে আৰু যদি মানুহ মানে ভিডিঅ' চাই আহে মোৰ চেনেলৰ পৰা চাই আহা বুলি কয় কিবা এটা ডিসকাউন্ট বেছিকৈ কৰি দিব দিম না ওকে স্পেশাল ডিসকাউন্ট পাব ওকে স্পেশাল মানে ডিসকাউন্ট পাই যাব তো ভিডিঅ'টো এখিনি আছিল যদি ভাল লাগে নিশ্চয় লাইক এটা কৰি দিব এণ্ড শ্বেয়াৰ কৰিব ওকে তো বাই বাই